চৰকাৰৰ যিটো অফিচিয়েল মেমৰেণ্ডাম সেইটো আমি অত্যন্ত কেয়াৰফুলি চাইছোঁ আৰু সেইটোৰ জৰিয়তে তেখেতসকলে চৰকাৰে আনইউজড যিবিলাক এমাউণ্ট বিভিন্ন বিভাগত আছে সেইবিলাক চৰকাৰলৈ ঘূৰাই আনিবৰ যিটো ব্যৱস্থা কৰিছে আৰু ৰুল 77 অফ দ্য আছাম ট্ৰেজাৰী ৰুল 2017 যিটোৰ অধীনত সেই পইচাখিনি ঘূৰাই আনিব বিচাৰিছে আনইউজড পইচা হিচাপত ৰাখিব বিচাৰিছে। আমাৰ কথাটো হ'ল যে চৰকাৰ যে আজিৰ দিনত এটা চূড়ান্ত অৰ্থনৈতিক সংকটত আছে তাৰ এইটো এটা স্পষ্ট প্ৰমাণ। চৰকাৰে বিভিন্ন ফ্ৰীবি যিবিলাক মুক্তভাৱে আঁচনি দিয়াৰ ইণ্ডিভিজুৱেলি বেনিফিচিয়াৰী ক্ৰিয়েট কৰাৰ যিবিলাক ব্যৱস্থা বা ভোট কিনাৰ যিটো ব্যৱস্থা সেইটোৰ জৰিয়তে যিখিনি বিনামূলীয়া ধন বিতৰণ কৰি আছে আৰু তাৰ কাৰণে আজি বিভিন্ন বিভাগত সেইদিনাখন হাইকোৰ্টে দেখিছোঁ এটা নিৰ্দেশনা জাৰি কৰিছে যে হাইকোৰ্টে কৈছে যে মুক্তভাৱে বস্তুবিলাক দি আছে কিন্তু আমাৰ যিটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পইচাখিনি দিব পৰা নাই। সেইদিনাখন দেখিলোঁ যে 12,000 কোটি টকা আমাৰ PWD বিল দিবলৈ বাকী সকলো ডিপাৰ্টমেণ্টত এটা অৱস্থাৰ সৃষ্টি হৈছে। এই কথাবিলাকৰ জৰিয়তে এটা কথা স্পষ্ট হৈ গৈছে যে অসম চৰকাৰে অৰ্থনৈতিক দুৰৱস্থা বা বেংক্ৰাপচি হৈছে, বেংক্ৰাপচি হ'ব গৈ আছে, দেউলীয়া হ'ব গৈ আছে, তাৰ এটা স্পষ্ট উমান আমি পাইছোঁ। যদিও চৰকাৰে ঋণ কৰি বিভিন্ন দিনৰ পৰা এইটো জোৰা মাৰাৰ চেষ্টা কৰিছে কিন্তু ঋণ কৰি কিমান দিন জোৰা মাৰিব পাৰিব। আজিৰ যিটো OM কৰিছে, আজিৰ যিটো অফিচিয়েল মেমৰেণ্ডাম ডিক্লেয়াৰ কৰিছে, এই কথাটোৰ জৰিয়তে কিন্তু এটা কথা স্পষ্ট হৈছে যে হয় তেখেতসকলে যিখিনি আনইউজড পইচা আছে তেখেতসকলৰ বেছি ইউজ হোৱা নাই, ডেট মিনছ তাত প্ৰয়োজন নাই, নিড বেছ নাই, তাৰমানে সেইবিলাক কৰি পাৰিবৰ কাৰণে পইচাখিনি থোৱা নাই। আজি তেখেতসকলে এইটো আনইউজ বুলি কৈছে কিন্তু কাইলৈ কিন্তু তেখেতসকলে এই চৰকাৰী পইচাটো দিছিল ইউজ কৰিবৰ কাৰণে আৰু পইচাটো কোনো পলিটিকেল পাৰ্টি বা কোনো নেতাই ইউজ নকৰে, চৰকাৰী বিষয়ববীয়া তেখেতৰ চৰকাৰী কৰ্মচাৰী আমোলাবিলাকেই ইউজ কৰে। তো আজি তেখেতসকলে ফেইলৰ হোৱা বুলি পইচাখিনি ঘূৰাই আনিব, ডেট মিনছ ডেভেলপমেণ্টৰ পইচা এটা সময়ত যিটো ডেভেলপমেণ্টত দিয়া হৈছিল সেই ডেভেলপমেণ্টৰ পইচাটো ঘূৰাই আনিব আৰু ডেভেলপমেণ্টটো স্থবিৰ হ'ব, বিভিন্ন বিভাগৰ ডেভেলপমেণ্টটো বন্ধ হ'ব। আজি আপোনাৰ জেজেমৰ কথা চাওক, জেজেমৰ এটা স্পেচিয়েল মিছনটো হ'ল 2024 আৰু এইটো প্ৰত্যেক ঘৰতে পানী দিয়াৰ ব্যৱস্থাৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইটো প্ৰতিশ্ৰুতি। কিন্তু আজি আপোনালোকে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে, জেজেমৰ কিন্তু প্ৰতি ঘৰত পানী পোৱা নাই, বিকল হৈ আছে। মষ্ট অফ দ্য জেজেম ফাংচনিং হৈ থকা নাই। তেনেকুৱা অৱস্থাত জেজেমৰ বিলবিলাক দিব পৰা নাই। 2024 ইলেকশ্যন অৰিয়েণ্টেড এইটো মিছন আছিল। 2024 যিটো পাৰ্লামেণ্টাৰী ইলেকশ্যন হৈ গ'ল, চৰকাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰী হৈ গ'ল, এতিয়া বাকী পইচা পে'মেণ্ট কৰাৰ নামত কিন্তু আমি কোনো ধৰণৰ ব্যৱস্থা জেজেমৰ দেখা নাই। তো এই কথাবিলাকৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে চৰকাৰ সম্পূৰ্ণৰূপে দেউলীয়া হ'ব গৈ আছে, চৰকাৰ বেংক্ৰাপচি হ'ব গৈ আছে। আজি এই পইচাবিলাক যে বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা ডেভেলপমেণ্টৰ পইচা ঘূৰাই আনিব বিচাৰিছে, এই ঘূৰাই অনাৰ ব্যৱস্থাটাই কিন্তু চৰকাৰৰ আচল স্বৰূপটো উদঙি গৈছে, এইটো স্পষ্ট। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে কয় যে যিবিলাক ধন ব্যৱহাৰ হোৱা নাই সেইবিলাক ঘূৰাই নানি কণী পাৰিবলৈ থম নেকি, সেই ধৰণৰ যিটো মন্তব্য মুখ্যমন্ত্ৰী। চাওক, এই পইচাখিনি চৰকাৰে ডেভেলপমেণ্ট কৰিব দিছে, চৰকাৰে যদি ডেভেলপমেণ্ট কৰিব পৰা নাই ৰেছপনচিবিলিটি কোনে ল'ব লাগিব? চৰকাৰে ল'ব লাগিব। এই ৰেছপনচিবিলিটি কাক দিব? বেলেগতো দিব নোৱাৰে। তেখেতৰ আমোলা অফিচাৰ যিবিলাক আছে, তেখেতৰ যিখিনি আমোলা তেখেতসকলে ৰেছপনচিবল হ'ব আৰু এই চৰকাৰখনে আমোলাবিলাক চলায়, ৰেছপনচিবল তেখেত হ'ব লাগিব। তো পইচাটো কিয় কৰি পাৰিব? এনেকুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কথা নাপাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অফিচাৰবিলাকক লৈ কেনেকৈ এইটো স্পীড আপ কৰি ডেভেলপমেণ্টটো ত্বৰান্বিত কৰিব পাৰি সেইটো ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়াহ'লে এই কথাটোৰ এটা উপযুক্ত ব্যৱস্থা হ'লহেঁতেন। আজি তেখেতে পইচা দিছে, তেখেতৰ আমোলাই ইউজ কৰিব পৰা নাই, তেখেতৰ ডিপাৰ্টমেণ্টে কাম কৰিব পৰা নাই, তেখেতে পইচা ঘূৰাই আনিব, ডেভেলপমেণ্টটো স্থবিৰ হৈ যাব, ডেভেলপমেণ্টটো নোহোৱা হ'ব। পইচাখিনি ঘূৰাই আনি বেলেগত ক'ৰবাত জোৰা মাৰিব। তেখেতসকলে এই ৰেছপনচিবিলিটি ল'ব লাগিব যে তেখেতৰ ডিপাৰ্টমেণ্টে কাম কৰিব পৰা নাই, তেখেতৰ মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত থকা গভৰ্ণমেণ্টে কাম কৰিব পৰা নাই। আমিতো এজন এজন অফিচাৰক ক'ব নাযাওঁ। এই কথাটো কৰিব পৰা নাই আনচাকচেছটোৰ দায়িত্ব বা ৰেছপনচিবিলিটি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। ইয়াৰ কোনো বিকল্প ৰাস্তা নাই। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, ইফালে সিফালে নকোবাই অৰ্থনৈতিক ব্যৱস্থাটো জোৰা মাৰিবৰ কাৰণে এটা ব্যৱস্থা লওক আৰু মুক্তভাৱে কিছু বস্তু দিয়াৰ যিটো টেণ্ডেঞ্চি, ভোট কিনাৰ যিটো ব্যৱস্থা, এই বস্তুৰ বন্ধ কৰক, এছেট ক্ৰিয়েশ্যন কৰক আৰু আমাৰ অসম উন্নয়ন কৰক। 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাবলৈ গৈ
আজি যদি সৰ্বহাৰা হৈ যায়, ষ্টেট যদি বেংক্ৰাপ্টচি হৈ যায়, তেতিয়াহ'লে কিন্তু অসমৰ মানুহে আপোনাক বেলেগ হিচাপেহে মনত থাকে। জেজিএমৰ কাম বন্ধ কৰিছে সাময়িকভাৱে, ঠিকাদাৰসকলৰ বিলো পোৱা নাই তেওঁলোকে। চাওক, মই এই কথাটো স্পষ্টভাৱে এইভাৱে ক'ব বিচাৰোঁ যে জেজিএমটো আছিল 2024 চনৰ পাৰ্লামেণ্টাৰী নিৰ্বাচন জয়ী হোৱাৰ এটা এজেণ্ডা, আৰু সেই এজেণ্ডা মতে হাজাৰ হাজাৰ কোটি টকা এইটোত খৰচ কৰিছে। মিছন 2024 আছিল জেজিএম। 2004 ইলেকশ্যন শেষ, মিছন শেষ, এতিয়া পইচা দিব পৰা নাই। সেই পইচালৈ ক'ৰবাত চেলাৰী দিছে বা কিবা এটা কৰিছে চাগে, নহ'লে পইচাটো ক'ত যাব? যিখিনি পইচা আহিছে সেইখিনি ইষ্টিমেট কৰিছে, সেইখিনি কণ্ট্ৰেক্টৰবিলাক পইচা পাব লাগে। মোৰ দেন 12,000 crore PWDত বাকী আছে, সেইবিলাক কেনেকৈ জোৰা মাৰিব? তো আমি দেখিছোঁ যে এই চৰকাৰ ধাৰ কৰি চলি ইমান দিনে, যিটো আমি এছেম্বলিত সদায় যিটো বাজেট ছেশ্যনত আমি কৈ আহিছিলোঁ যে ইমান ধাৰ কৰি চলিব নোৱাৰে এটা চৰকাৰ। আগত যিখিনি ধাৰ আছিল, এতিয়া প্ৰতি বছৰে তাতকৈ বেছি ধাৰ লৈ আছে। তো ধাৰ গৈ ইমান 1,00,000 কোটি টকাতকৈ ধাৰ বেছি হৈ গ'ল অসমত। 1,55,000 কোটি টকাৰ ধাৰ বেছি হৈ গ'ল। 1,55,000 কোটি টকা যদি অসমত ধাৰ হৈছে, তেতিয়াহ'লে এই চৰকাৰ কেনেকৈ চলিব? এতিয়া উন্নয়ন নহয়, সকলো ক্ষেত্ৰত তেখেতসকলে বিফল হ'ব ওলাইছে। মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুক্ত ভোট কিনা বাদ দি অসমখন অৰ্থনৈতিকভাৱে ছাষ্টেইনেবল কেনেকৈ কৰিব পাৰি, ইকনমিকেলি ছাষ্টেইনেবল কেনেকৈ কৰিব পাৰি, স্বাৱলম্বী কেনেকৈ সৃষ্টি কৰিব, সেইটো কৰিব লাগে। ইয়াৰ বাহিৰে বেলেগ চৰকাৰৰ এনেকুৱা এটা মন্দাৱস্থা চলি আছে, কিন্তু সেই সময়তে গুৱাহাটী কিন্তু উলিয়াই গলিয়ে ব্ৰিজবিলাক বনাই আছে। এইবিলাক ঢাকঢোল বজোৱা বা এনেকুৱা দেখুৱাই কিবা প্ৰয়োজন আছে নেকি? ফ্লাইঅভাৰ চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কিবা এটা মানে ঘোষণা কৰি ভাল পায়, এইটো আপোনালোকে চবেই জানে। তেখেতে নতুন কিবা এটা কৰি ভাল পায়। তো আজি চমক সৃষ্টি সদায় তেখেতৰ এটা টাৰ্গেট থাকে। তো আমি দেখিছোঁ যে তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা বিভিন্ন চমক সৃষ্টি কৰি আছে, আৰু সেই সকলো চমক সৃষ্টিবিলাক সাৰশূন্য হ'ব নেকি? সেই সকলো চমক সৃষ্টিবিলাক চমক হৈ থাকিব নেকি, না ৰিয়েলিটিত কিবা হ'ব? আজিৰ অৰ্থনৈতিক ব্যৱস্থা বা এই OM-ৰ জৰিয়তে, এই যিটো অফিচিয়েল মেমৰেণ্ডাম ডিক্লেয়াৰ কৰিছে OM-টোৰ জৰিয়তে, কিন্তু এটা কথা ক্লিয়াৰ হৈছে যে মুখ্যমন্ত্ৰী ইজ গোয়িং টু বি ফেইল চিফ মিনিষ্টাৰ। আৰু এটা কথা সুধিব বিচাৰিম, যিটো বিৰোধী ঐক্য মঞ্চৰ নামটো আজি সলনি হৈছে, অসম কৰিছে তেওঁলোকে। নামটো সলনি কৰিছে 26ৰ কাৰণে, তেওঁলোকে 26ত গাদী দখল কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কৰিছে বুলি কৈছে। এখন সকলোৱে সন্মিলিতভাৱে বা খেলি গৈছে। চাওক, বিৰোধী ঐক্য মঞ্চই আজিৰ দিনটোত কি কৰিছে মই ইমানখিনি এতিয়ালৈকে ডিটেইলছ যোৱা নাই। যদি ইণ্ডিয়াত তেখেতৰ ইণ্ডিয়া কৰিছে, অসমত যদি অসম কৰে, কৰিব পাৰে, ক'বলৈ কথা নাই। কিন্তু আমি এটা কথা ক'ব বিচাৰিম যে বিৰোধী ঐক্য মঞ্চই সঁচাকৈ বিৰোধী ঐক্য মঞ্চ কৰিব লাগে। যদি অকল তেখেতসকলে ভোট নথকা কিছু দলক সংগঠিত কৰি কৰিব বিচাৰে, তেতিয়াহ'লে বুমেৰাং হ'ব। এইটো মই বেছি ক'ব নাযাওঁ। এই মুহূৰ্তত মই একো ডিটেইলছ দেখা নাই কি কৰিব বিচাৰিছে, পিছত মই এইটো এতিয়া কংগ্ৰেছে 2026ত চৰকাৰ গঠনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, আৰু চৰকাৰ তেওঁলোকৰ হ'ব। তেওঁলোকৰ মাজত এতিয়া আলোচনা হৈছে মুখ্যমন্ত্ৰী কোন হ'ব, গৌৰৱ গগৈ হ'ব নে ভূপেন বৰা? চাওক, বিৰোধী ঐক্যই বিজেপি বৰ্তমান সাম্প্ৰদায়িক আৰু ভ্ৰষ্টাচাৰী আৰু এই বিজেপি প্ৰতিহত কৰক, এইটো আমি আমাৰ আশীৰ্বাদ থাকিব। সকলো বিৰোধীক লৈ যদি কৰিব পাৰে, আমাৰ আশীৰ্বাদ থাকিব। কিন্তু কথাটো হৈছে ইমানে অহংকাৰী হ'ব নালাগে। আজিয়ে মুখ্যমন্ত্ৰী ঠিক কৰিব পৰা অৱস্থা হোৱা নাই। সিদিনাখন পাৰ্লামেণ্টাৰী নিৰ্বাচনত হ'ল, তেখেতসকলৰ যিকেইটা ছিট পাইছে, সিদিনাখন আমি দেখিছোঁ বিজেপি যিটো মিত্ৰজোঁট, তেখেতসকলে 93 ছিটত তেখেতৰ লিড আছে। তো আকাশত চাং পাতি লাভ নাই। সকলো দলক, সকলো মানুহক বিশ্বাসত লৈ কাম কৰক, নিশ্চয় ফল হয়তো আহিব। কিন্তু উৎতুৎসাহী হ'ব নালাগে, অহংকাৰী হ'ব নালাগে। সকলো দলক সমমৰ্যাদা, সকলো দলক সমানভাৱে ব্যৱহাৰ কৰি তেখেতৰ আগত নিশ্চয় আমাৰ আশীৰ্বাদ থাকিব। এটা বেলেগ বিষয় আহিছে, গোৱালপাৰাত NI অভিযান কৰিছে আৰু 8জনক গ্ৰেপ্তাৰ কৰিছে, আৰু তেওঁলোক JSA মহম্মদৰ লগত জড়িত বুলি সন্দেহ কৰি NI গ্ৰেপ্তাৰ কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত মৌলবাদৰ যিটো তৎপৰতা আছে। কিবা এটা ছিৰিয়াছ বিষয় আহিলেই আমি অসমত এটা বেলেগ ডাইভাৰ্ট কৰাৰ ব্যৱস্থা আমি সদায় দেখাওঁ। কিবা এটা ছিৰিয়াছ বিষয় আহিলেই, ক'ৰবাত মছজিদ ভাঙা, ক'ৰবাত মাদ্ৰাছাত বুলডোজাৰ, ক'ৰবাত উচ্ছেদ, কিবা এটা ছিৰিয়াছ ইছ্যু আহিলেই কেতিয়াবা হুজি, কেতিয়াবা জইচ-ই মহম্মদ, কেতিয়াবা এনেকুৱা সদায় বিষয়বিলাক আহি থাকে। বোধহয় এই অৰ্থনৈতিক ব্যৱস্থাটো মানে ডাইভাৰ্ট কৰিবৰ কাৰণে এইটো কৰিছে নেকি সন্দেহ। আৰু যে সঁচা অৰ্থত কোনোবাই জইচ-ই মহম্মদ আছে, কোনোবা আছে, এইটো বিভিন্ন সময়ত বিভিন্ন চোৰাংচোৱা বিভাগে ধৰিছে, এৰেষ্ট কৰিছে,
7 বছৰ 8 বছৰ 13 বছৰ পিছত দেখা গৈছে তেখেতসকল নিৰ্দোষী যদি তেখেতসকল দোষী আইনগত ব্যৱস্থা হওক আমাৰ ক'বলৈ একো নাথাকিব যদি তেখেতসকল ভাৰত বিৰোধী বা অসম বিৰোধী কোনো সিদ্ধান্ত এনেকুৱা লৈছিল তেখেতসকলক এৰেষ্ট কৰিলে আমাৰ কোনো কথা নাথাকিব কিন্তু আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত এই চৰকাৰে চমক সৃষ্টি কৰি কেতিয়াবা একেদিনাই মানে অবৈধ বিবাহ বুলি এৰেষ্ট কৰে একেদিনাই থানাৰ দালাল বুলি এৰেষ্ট কৰে একেদিনাই আমাৰ কি কয় এইটো সুদখোৰবিলাকক এৰেষ্ট কৰে একেদিনাই আমাৰ চাৰ্কেল অফিচাৰত যিবিলাক দালাল থাকে এৰেষ্ট কৰে কেইজন থাকে দোষী কেইজন সাব্যস্ত কেইজন হ'ব ঠিক তেনেকুৱাকৈ তেখেতসকলে চমক দেখাই ভাল পায় এইটো এটা চমক নহওক যদি সঁচাকৈ কোনোবাই ভাৰত বিৰোধী আছে তাৰ বিৰুদ্ধে ব্যৱস্থা হওক আৰু যদি এইটো নাটক সৃষ্টি কৰিবৰ কাৰণে এইটো বেয়া কথা কিন্তু এনআইৰ নিচিনা সংগঠনে বা সংস্থাই গ্ৰেপ্তাৰ কৰিছে আৰু চাওক, NIA ভাৰতবৰ্ষত যিটো আজিৰ দিনটোত এই বিজেপি চৰকাৰৰ দিনত CBI ইডিক যেনেকৈ ব্যৱস্থা কৰিছে এনে এটা আৰু ইজি কথা CBI নিচিনা ক্ৰেডিবল থকা যদি এটা সংগঠন এনেকৈ ব্যৱহাৰ হৈছে আৰু ইডিৰ নিচিনা যদি সংগঠনবিলাকে পলিটিক্সত ব্যৱহাৰ কৰিব পাৰিছে তো এইটো NIA নকৰা কি কথা আছে তো NIA এনেকুৱা নহয় যে তেখেতসকলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বাহিৰত যদিও তেখেতসকলে অট'নমাছ বডি বাট ৰান বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট তো তেখেতসকলে কৰিব পাৰে মই ক'ব বিচাৰিছোঁ এইটো নহওক সঁচা অৰ্থত তেখেত যদি সঁচা মানে খুজি বা কিবা হৈছে তেখেতসকলৰ আইনগতভাৱে ভাৰতীয় আইনগত ব্যৱস্থাও আমি এইটো বিচাৰিছোঁ থেংক ইউ